শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। নমো ভগৱতে বাসুদেৱায়। পুৰাণ ভাৰত আদি যত প্ৰকাশ কৰয় নানা মত যত মহাজন শবদ সভাময় ধত পৰময়ানন্দ ৰসময় কোটিসুৰ যখম প্ৰকাশয় মহাভাগৱত নহন্ত যাবে গত মহাভাগৱত নহন্ত যাবে গত। দৈৱকী নন্দন কৃষ্ণদেৱৰ চৰণত আমি শতকোটি প্ৰণাম জনাইছো। যিজনা জগতগুৰুৰ কৃপাত আমি সমস্তজন আজি এইদৰে একত্ৰিত হৈ এক হৃদয়, এক মন, এক প্ৰাণ হৈ আমি জগতৰ হৰিক উপাসনা কৰাৰ এনে এখন সবল, সুস্থ আৰু ভক্তিপৰায়ণ সমাজ ৰচনা কৰাৰ সুবিধা পাইছো। সেইজন জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চৰণতো আমি শতকোটি প্ৰণাম জনাইছো। এই দুৰ্ঘোৰ কলিযুগত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তন আৰু মননৰ প্ৰয়াসেৰে
জগতৰ হৰিৰ চৰণত ভকতৰ চৰণত সেৱা ধৰিবৰ নিমিত্তে সমস্ত গুৰু ভকতক একঠাই কৰি ভগৱন্তৰ কৃপাৰ সেৱাৰ ভাগ প্ৰদান কৰিব বিচৰা আমি সেৱক বাপজনাক নগেন্দ্ৰ বৰুৱা বাপজনাক আমাৰ শ্ৰদ্ধা ভক্তি নিবেদন কৰিছো। আমি শ্ৰদ্ধা আৰু ভক্তি নিবেদন কৰিছো যিসকলে ভগৱান কৃষ্ণৰ পৰম পবিত্ৰ অমৃতময় কথা শ্ৰৱণ কৰিবৰ নিমিত্তে সেৱকীৰ এই বৃহৎ আয়োজনক এটা বছৰ অপেক্ষা কৰে। এইটো দিনটোলে সেৱকীয়ে আমাক জনাইছে যে গুৰু ভকতৰ চৰণ সেৱাৰে ভগৱন্তৰ পবিত্ৰ বাণীৰে আমাৰ হৃদয়খনক আমি এটা বৰ্ষৰ কাৰণে আমি নিৰ্মল কৰাৰ সুযোগ আৰু সুবিধা পাওঁ। আপোনাক ভকতস্বৰূপ ভগৱন্ত আজিৰ তেৰাৰ অনুষ্ঠানলৈ আগমন হৈ ভকত সেৱাৰ যোগেদি ভগৱানৰ আশীৰ্বাদ লাভৰ আপোনালোকে যি কৃপা কৰিছে সেই কৃপালু ভকত বৈষ্ণৱ সমস্ত আমি আপোনাক সমস্তৰে চৰণতো আমি মস্তক থৈ আমাৰ সেৱা নিবেদন কৰিছো। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ কোনেনো জানে? ভাগৱত নিজেই ভগৱান। যিজন ভগৱানক দৰ্শন কৰিবৰ কাৰণে যোগীয়ে সহস্ৰ বছৰ তপস্যা কৰে, যিজন ভগৱানক দৰ্শন কৰিবৰ কাৰণে ব্ৰহ্মাদেৱেও সহস্ৰ বছৰ তপস্যা কৰিলে, যিজন ভগৱন্তৰ সান্নিধ্য পাবৰ কাৰণে মহাযোগী শিৱয়ো কৈলাশ ধামত সহস্ৰ বছৰ তপস্যা কৰিছে, সেইজন ভগৱানৰ ৰূপেই তেখেতৰ শাস্ত্ৰ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত। এই শাস্ত্ৰৰ চৰণত আমি আশ্ৰয় লৈ ভগৱানক সেৱা কৰাৰ বাহিৰে আমি এই ভাগৱতৰ কথা আপোনালোকক কিবা কৈ আপোনালোকক আমি বুজাব পাৰিম বুলি আমাৰ তেনে ধাৰণা আমাৰ মনতো নাই। ভগৱন্তই তেনেকুৱা ধৰণৰ ভাৱ আমাক যাতে নিদিয়েও, ভগৱন্তৰ সেৱা হওক, আপোনালোকৰ চৰণৰ এজন আমি সেৱক হৈ ভগৱন্তৰ পবিত্ৰ গুণ যশ আৰু বাণীৰে আমি যাতে সমস্তজনেই গুৰুজনাৰ যি সুস্থ সবল এখন সমাজ ৰচনা কৰি আমাৰ জাতিটোক সুস্থ সবল কৰি থৈ যোৱাৰ যি প্ৰয়াস আছিলে, এই প্ৰয়াসক আমি প্ৰত্যেকেই সমস্তজন সুহিত বান্ধৱ হৈ আমি যাতে সফল কৰি যাব পাৰোঁ। আজি আমি পাঠ আৰম্ভ কৰিবলৈ লৈছো ভাগৱতৰ নৱম স্কন্ধৰ অম্বৰীশ উপাখ্যান। এই শুকনি গলতি ৰাজা গুণাম এ নাভাগৰ অম্বৰীশ ভৈলন্ত ও তাহান মহিমাময়ী কি কইব তোমাত ও ঋষিৰ সাপেও ক্ষমা নভলে গজাত ও হেন শুনি ৰাজা পাছে ভুচিলা কৈও কথা গুৰু ইটো মহায় ভূত অনুৱাৰিলা ঋষি সাপে কিছু কৰিবা ক শুনিবা কৈছাওম ঋষৰ কথা ক ও ৰাজাৰ বচন শুনি সুকে বুলিলন্ত
ও হাতু দীপা পৃথিবীক তেন্তে পালিলন্ত ও ইন্দ্রতু অধিক রাজা শ্রীমন্ত ভৈলন্ত ও মুহিবাক নপারিলা রাজা মহাশান্ত ও স্বপ্ন সম মানিলন্ত রাজা সদা মনে ও নৰকৰ দ্বাৰয়াক মানুহ মহাজনে ও ভগৱন্ত বাসুদেৱে কৰিলা ভকতি ও বৈষ্ণৱ সবত ৰাজা কৰা সদা প্ৰীতি ও ঈশ্বৰৰ ভকতিয়ে নিপ মহাশয় ও আতি তুচ্ছিত বিশ্ব দেখা মায়াময় ও ইন্দ্ৰিয়ৰ পিতৃ মানে ঈশ্বৰত দিল ওই হিমতে রাজা হবে বয়স কনিল ও কৃষ্ণ পাদ পদ্ম মাত্র স্মরিলন্ত মনে ও ঈশ্বৰৰ গুণ নাম বৰ্ণাইলা বচনে ও হস্ত দুই ঈশ্বৰৰ গৃহক মাৰ্জিলা ও কৰ্ণে সদা শুনিলন্ত ভগৱন্ত লীলা ও মুকুন্দৰ থান দেখি আছিলা নয়নে ও সদায় চাহন্ত ৰাজা আনন্দিত মনে ও বৈষ্ণৱক আলিঙ্গিলা সদা মহাশয় ও তা সম্বাৰ পৰশেৰ মানস দেহা হয় ও কৃষ্ণ পাদ পদ্ম লগ্ন যিটো তুলসীৰ ও তাহাৰ গন্ধক মাত্ৰ লৈলা মহাবীৰ ও নিবেদিয়া ঈশ্বৰত অন্ন আদি যত ও তাহাকে সে ভুঞ্জিলা ৰাজায়ে সতত হে কৃপালু বাপ বান্ধৱ আই সমস্ত ভাগৱতৰ নৱম স্কন্ধ হল ভাগৱত ভগৱন্তৰ কণ্ঠ ভগৱন্তৰ কণ্ঠত কি আছে ভগৱন্তৰ কণ্ঠত আছে কৌস্তভ সমস্ত জীৱৰ আত্মাক জগতৰ শ্ৰীহৰিয়ে কণ্ঠত কৌস্তভ ৰূপী ৰত্ন হিচাপে পৰিধান কৰে সমস্ত জগতৰ প্ৰকৃতিক জগতৰ শ্ৰীহৰিয়ে বক্ষত শিৱৎস ৰূপেৰে ধাৰণ কৰে এইটো কাৰণে শিৱৎস ৰূপেৰে জগতৰ শ্ৰীহৰি হল প্ৰকৃতি কৌস্তভ ৰূপেৰে জগতৰ শ্ৰীহৰি কৃষ্ণ হল সমস্ত জগতৰ আত্মা হে প্ৰকৃতি পুৰুষ দুইৰ নিয়ন্তা মাধৱ হে সমস্তৰে আত্মা হৰি পৰম বান্ধৱ জগতৰ শ্ৰীহৰি
কৃষ্ণ প্ৰকৃতি ৰূপেৰে তেওঁ বহিৰংগা সমস্ত তত্ত্ব, পুৰুষ ৰূপেৰে এই প্ৰকৃতিক প্ৰতিপালন কৰি থকা তেওঁ পুৰুষ ৰূপী আত্মতত্ত্ব। এই প্ৰকৃতি আৰু পুৰুষৰ দুই তত্ত্ব জগতৰ শ্ৰীহৰি কৃষ্ণ নিজেই। এই তত্ত্বৰ কথা কেতিয়াও কোনেও খণ্ডিত কৰি দিব নোৱাৰে, দ্বিখণ্ডিত কৰি দিব নোৱাৰে, ভাগ কৰি দিব নোৱাৰে। এজনেই ঈশ্বৰ, এজনেই সৃষ্টিকৰ্তা, এখনেই জগত, তেওঁই জগন্নাথ সৰ্বময় কৰ্তা। এই জগতৰ ঈশ্বৰ তত্ত্ব যদিও পুৰুষ আৰু প্ৰকৃতিৰ দুটা ভাগত বিভক্ত, এক তত্ত্ব পৰম পুৰুষ। ঈশ্বৰৰ এক তত্ত্বক কেতিয়াও বিভাজন কৰিব পৰা নাযায়, ঈশ্বৰৰ এক তত্ত্বক ভাগ কৰিব পৰা নাযায়। এজনেই ভগৱান, এজনেই সৃষ্টিকৰ্তা, এজনেই সমস্তকে প্ৰতিপালন কৰোতা। সেইবাবেই নৱম স্কন্ধত ৰজাজনৰ নাম উল্লেখ কৰিলে নভগ, যিজনক কোনেও কেতিয়াও খণ্ডিত কৰিব নোৱাৰে, যিজনক কোনেও কেতিয়াও ঐশ্বৰ্য হলেও ভাগ কৰি দেখুৱাব নোৱাৰে, যিজন পৰম ঐশ্বৰ্য, যিজন সমস্ত জগতৰ জীৱবিলাকৰ জগন্নাথ স্বৰূপ ঈশ্বৰ। এই নভগৰ পুত্ৰ হল কোন? নাভাগ। নভগ যিজন কোনোদিন ভাগ নহয়, এক হৈ আছিল। ক'ত আছিল? অনন্ত শয়নত আছিল। তত্ত্বগণে তেওঁক উপাসনা কৰিছিল অনন্তকাল। কি হৈ গল? নভগজন নাভাগ হৈ গল। ভাগ কেনেকে হল? পুৰুষ তত্ত্ব হৈ আছিলে, তেওঁ দৃষ্টিত মায়া তত্ত্বৰ ৰচনা হৈ গল। এজন ঈশ্বৰ দুটা ভাগ হল। কি ভাগ হল? পুৰুষ আৰু প্ৰকৃতি। প্ৰকৃতি মিছা, পুৰুষ সঁচা। প্ৰকৃতি বিনাশীল, পুৰুষ অক্ষয় অব্যয়। এই পুৰুষৰূপী ঈশ্বৰ তত্ত্ব আমাৰ লগত কেনেদৰে আছে? ভাগৱতৰ নৱম স্কন্ধই কৈছে, তোমাৰ লগত ঈশ্বৰজন আছে হৃদয়ত বহি। কি হৈ আছে? অম্বৰীশ হৈ আছে। এই অম্বৰীশ উপাখ্যান। নভগৰ পুত্ৰ হল নাভাগ, এই নাভাগৰ পুত্ৰ হল অম্বৰীশ। অম্বৰীশ শব্দৰ অৰ্থ হল আকাশ। আকাশক কোনোবাই স্পৰ্শ কৰিব পাৰে জানো? আকাশ কিমান আছে বুলি কলে কোনোবাই সীমা দিব পাৰে জানো? আকাশ অনন্ত। এই অম্বৰীশ হল অনন্ত স্বৰূপ ঈশ্বৰৰ ভক্তিযুক্ত ভগৱানৰ ৰহস্য ভকতিৰ তত্ত্ব। এই অম্বৰীশ স্বৰূপ উপাখ্যান ভাগৱতৰ নৱম স্কন্ধত আছে। কিয়নো নৱম স্কন্ধ ভাগৱত ভগৱন্তৰ কণ্ঠ। কণ্ঠস্বৰূপ ঈশ্বৰৰ তত্ত্বৰে তেওঁই বেদৰ বক্তা। কণ্ঠস্বৰূপ ঈশ্বৰৰ তত্ত্বৰে তেওঁই হল গীতাৰ গায়ক। কণ্ঠস্বৰূপ ঈশ্বৰৰ তত্ত্বৰে সমস্ত জগতক কণ্ঠশক্তি হৈ তেওঁই বাস কৰি আছে। যিজনে বাক্য ৰাখিলে বেদ হয়, যিজনে গীত গালে গীতা হয়, যিজনৰ ভক্তি তত্ত্ব কীৰ্তন কৰাটোৱে ভাগৱত হয়, সেইজন জগতৰ শ্ৰীহৰি যোগেশ্বৰ কৃষ্ণৰ ৰহস্য ভকতিৰ তত্ত্ব আমাক নৱম স্কন্ধত দেখাব বিচাৰিছে। কি কৰি? অম্বৰীশ উপাখ্যানৰ যোগেদি। এইটো এটা উপ-আখ্যান। এইটো এটা উপ-আখ্যান। এই অম্বৰীশ উপাখ্যানত পৰীক্ষিত ৰজাক অম্বৰীশৰ নাভাগৰ পুত্ৰ হল অম্বৰীশ, নভগৰ পুত্ৰ হল নাভাগ আৰু নাভাগৰ পুত্ৰ হল অম্বৰীশ। তিনিটা বস্তু, সৃষ্টি, স্থিতি আৰু লয়। তিনিটা তত্ত্ব। সৃষ্টি হল ৰহস্য। সেইটো কাৰণে কি? সৃষ্টিৰ ৰহস্যটো হল নভগ। সৃষ্টিৰ পাছত হল স্থিতি। স্থিতি হল কি? স্থিতি হল নাভাগ। জন্মৰ পৰা মৃত্যুলৈকে থাকিব লগত, ভাগ বতৰা নহব। জন্মৰ পৰা মৃত্যুলৈকে ভাগ বতৰা নোহোৱাকে আমাক চলাই ৰাখিব।
আৰু লয় লয়টো কি লয়টো হ'ল অম্বৰীশ পঞ্চভূতত আমি লীন যাম হয়নে নহয় আমি পঞ্চভূতত বিলীন হৈ যাম নে নাযাম এই পঞ্চভূতত বিলীন হৈ আমি প্ৰত্যেকেই যাম এয়া সত্য এই সত্যৰ স্বৰূপ তত্ত্ব ভাগৱতৰ নৱম স্কন্ধত ভক্তিৰ ৰহস্য হৈ অম্বৰীশ স্বৰূপ উপাখ্যানৰ যোগেদি সুখদেৱ স্বৰূপ গুৰুজনে পাণ্ডৱৰ পবিত্ৰ নাতি পৰীক্ষিত মহাভকতক বেকত কৰিছে কি বুলি কৈছে যে ঋষিৰ সাপেও যিজনক স্পৰ্শ নকৰে পৰীক্ষিত চক খাই উঠিলে যে এনেকুৱা কোন জন্ম হৈছে যিজনক ঋষিৰ অভিসম্পাতে স্পৰ্শ নকৰে মইতো অভিশপ্ত হৈ তোমাৰ মুখপদ্মে এতিয়া ভাগত শুনিছো পৰীক্ষিতটো অভিশপ্ত হৈহে মই ভাগত শুনিছো কিন্তু এইখন জগতত এনেকুৱা কোন জন্ম হ'ল যিজনক ঋষিৰ সাপেও স্পৰ্শ নকৰে সুখদেৱ স্বৰূপ গুৰুজনে ভাগৱতৰ নৱম স্কন্ধত ভগৱন্ত কৃষ্ণৰ গুণ কীৰ্তন যশ আৰু তেওঁৰ মহিমা ভগৱান বিষ্ণুক একান্ত চিত্তে শৰণ ভগৱান বিষ্ণুক একান্ত চিত্তে কৰা উপাসনা ভগৱান বিষ্ণুক কায় বাক্য আৰু মনেৰে পৰিপূৰ্ণ সমৰ্পণ ভাৱনাৰে বিলীন হৈ কোনোবাজন যদি এই মৰ্ত্যধামত অম্বৰীশৰ দৰে হৈ যাব পাৰিছে ঋষিৰ সাপে আৰু সেইজনক স্পৰ্শ নকৰে সেইজন সাপৰ পৰা মুক্ত অভিসম্পাদৰ পৰা মুক্ত ঈশ্বৰ কৃষ্ণৰ ৰহস্য ভকতিৰ তত্ত্বৰে সেইজনে জীৱনক ধন্য ধন্য কৰিব পাৰিলে সেইজন বৈষ্ণৱৰ কথা ভাগৱতৰ নৱম স্কন্ধত কীৰ্তন কৰি পৰীক্ষিতক শ্ৰৱণ কৰাইছে ভগৱান কৃষ্ণৰ একান্ত ভকতি কেনেকুৱা বস্তু বুজি লোৱা ভগৱান কৃষ্ণত যদি ভকতি হয় ভগৱান কৃষ্ণত যদি তোমাৰ সাক্ষাৎ হয় সেইজন ঈশ্বৰ কৃষ্ণৰ পবিত্ৰ কৃপা যদি কেনেবাকে তোমাৰ লাভ হৈ যায় তোমাৰ জীৱন যদি অভিসম্পাদযুক্ত আছিলে অভিসম্পাতৰ পৰা মুক্ত হৈ যাবা আমি জানো কোনোবাই জানো আমি আগৰ জন্মবিলাকত কি আছিলো আমি জানো কোনোবাই জানিব পাৰিম আমি অভিশাপৰ ফলত আহিছো না আশীৰ্বাদৰ ফলত আহিছো হয়নে বাৰু কোনেও নাজানো নৱম স্কন্ধই কৈছে আমাক অম্বৰীশ স্বৰূপ বৈষ্ণৱৰ কথা শ্ৰৱণ কৰা অম্বৰীশৰ ভকতিৰ তত্ত্ব কথা যদি তুমি শ্ৰৱণ কীৰ্তন কৰি তোমাৰ কায় বাক্য আৰু মনক যদি তুমি শুদ্ধ কৰি ল'ব পাৰা ভাগৱতৰ নৱম স্কন্ধই কৌস্তৱ স্বৰূপ ঈশ্বৰৰ কণ্ঠৰ পবিত্ৰ উজ্জ্বল ৰত্নৰ তত্ত্ব তোমাৰ হৃদয়ত দৰ্শন কৰাই দিব সেইটো কাৰণে অম্বৰীশ নামৰ ৰজাজনে ৰাজ্য পালন কৰে ৰাজ্য শাসন কৰে জীৱন অতিবাহিত কৰে কি কৰি ভগৱান কৃষ্ণত সমস্তখিনি অৰ্পণ কৰি দুষ্টৰ সংগে ভয় কৰে অম্বৰীশলে কিয় ভয় কৰে অম্বৰীশৰ সং সদায় সাধু সন্ত আৰু মহন্ত বেয়া নেচায় বেয়া নেখায় বেয়ালে নেযায় ভগৱান কৃষ্ণই যিখিনি ভাল পায় সেইখিনিহে লৈছে ভগৱান কৃষ্ণই কি ভাল পায় ভগৱান কৃষ্ণই সকলোকে সকলো দি দিছে বুলি ক'ব পাৰি বাঁহীটো কাবাক দিলে নে বাৰু আজিলৈকে ভগৱান কৃষ্ণই বাঁহীটো কাকো নিদিলে এটাইতকে বেছি ভাল পায় ভগৱান কৃষ্ণই তেওঁৰ বাঁহীটো যিহেতু বাঁহীত 7টা ফুটা আছে হয় নে নহয় 7টা তত্ত্বত ভগৱান কৃষ্ণ বাস কৰি আছে এই 7টা তত্ত্ব ৰূপেৰে কুৰুক্ষেত্ৰৰ যুদ্ধ ক্ষেত্ৰত তেওঁ সপ্ত ঐক্যহীনী সেনাৰ ফালে তেওঁ নিজে অৰ্জুনৰ ৰথৰ সাৰথী হৈ থাকি গৈছে এই জীৱন ৰথৰ সাৰথী বাসুদেৱ কৃষ্ণ হ'ব লাগিব সপ্ত সুৰৰ তত্ত্বৰে আমাৰ জীৱন প্ৰতিষ্ঠা হ'ব লাগিব দয়া ক্ষমা প্ৰেম কৰুণা ভক্তি সহিষ্ণুতা আৰু বিনম্ৰতা
এই 7টা ফুটা থকা বাঁহীটো কৃষ্ণই কাকো নিদিয়ে। এইটোৱেই কৃষ্ণই হাতত লৈ থকা মোহন বাঁহী। এই মোহন বাঁহীৰ মোহন সুৰে সমস্তকে মোহিত কৰে। সেইবাবে ভগৱান কৃষ্ণৰ ভকতিৰ তত্ত্ব কিমান গভীৰ, কিমান আকাশৰ সমান বিশাল, আকাশৰ সমান উদাৰ আৰু আকাশৰ সমান অনন্তমুখী সীমাহীন। এইটো কাৰণে ৰজাজনৰ নামটো আমাক ৰাখি দেখুৱাইছে কি? অম্বৰীশ। অম্বৰীশ মানে আকাশ। এই আকাশৰ সমান বিশাল আমাৰ মনটো হ'ব লাগিব। আকাশৰ সমান উদাৰ আমাৰ মনৰ চিন্তাবিলাক হ'ব লাগিব। ভকতিত যদি কপট আহে কি হ'ব? দৃশ্যমান হৈ নৃত্য কৰি থকা কৃষ্ণ হঠাতে অদৃশ্য হৈ গ'ল, কম ডাঙৰ কথা। গোপীৰ লগততো নৃত্যই কৰি আছিলে, ৰাসক্ৰিয়াই কৰি আছিলে, হঠাতে কৃষ্ণ অদৃশ্য হৈ গুচি গ'ল। ভকতিৰ পথত যদি কেনেবাকে কপট আহিবলৈ হয়, দেখা দি থকা কৃষ্ণজন অন্তৰ্ধান হৈ যাব। যাৰ হৃদয়ত কপট আছে, যিজনৰ অন্তৰ পবিত্ৰ নহয়, যিজনৰ চিত্ত বুদ্ধি মন ঈশ্বৰমুখী নহয়, সেইজনৰ সংগলে ভকত যায় জানো? সেইজনৰ সংগলে ভকত যায় জানো? নাযায়, হয়নে? ভকতক কি লাগে? ভকতক একো নালাগে। কাৰো ঘৰত ভকতে কিবা খাম বুলি নাযায়। ভকত কিয় যায়? ভকত যায় ভগৱন্তৰ কেনেবাকে সেৱা লাভ কৰিব পাৰি নেকি। অম্বৰীশ মহাভকত। অম্বৰীশক ঋষিৰ অভিসম্পাতেও স্পৰ্শ নকৰিলে। অত্ৰি আৰু অনসূয়াৰ দিব্য সাধনাৰ ফচল হৈ জন্ম লাভ কৰিছিলে 3 পুত্ৰ, চন্দ, দত্ত আৰু দুৰ্বাসা। এই দুৰ্বাসা স্বৰূপ ঋষিজন ভগৱান কৃষ্ণৰ গুৰু ভগৱান। ভগৱান কৃষ্ণৰ যাদৱ বংশৰ কুলগুৰু আছিলে দুৰ্বাসা। এই দুৰ্বাসা স্বৰূপ কুলগুৰুৱে অম্বৰীশৰ ভক্তি সাধনা দেখি অম্বৰীশৰ বিষ্ণু ভক্তিক পৰীক্ষা কৰি দেখুৱাবলৈ আহি গ'ল। মোৰ ভগৱান কৃষ্ণৰ ভক্তি কিমান গভীৰ বস্তু, অম্বৰীশৰ যোগেদি মই অভিসম্পাত দি পৰীক্ষা কৰি থৈ যাম যে মোৰ অভিসম্পাতেও কৃষ্ণৰ ভকতক স্পৰ্শ নকৰে। দুৰ্বাসা কি? আমাৰ হৃদয়ত বহি থকা দুৰ্বাসনাবিলাক, এই দুৰ্বাসনাবিলাক ৰুদ্ৰৰূপ। সেইটো কাৰণে দুৰ্বাসা ৰুদ্ৰৰ অংশত জন্ম। এই দুৰ্বাসনাবিলাক যদি কেনেবাকে বৈষ্ণৱী ভাৱনাযুক্ত হৈ যায়, দুৰ্বাসনাবিলাক সুবাসনা হৈ যাব। দুৰ্বাসা ঋষিৰ যাত্ৰা হৈছে, সেয়া মিছা কথা নহয়। কিন্তু ঈশ্বৰৰ সাধনাত যদি আমাৰ কেনেবাকে দুৰ্বাসনা আহি যায়, সাধনা ভংগ হ'ব, ঈশ্বৰ তত্ত্বৰ পৰা বিমুখ হ'ব। যি চক্ৰই ভকতক সদায় ৰক্ষা কৰি থাকে, সেই চক্ৰই ভকতৰ পাছে পাছে ধাৱমান হৈ খেদিবলৈ ল'ব। ই তত্ত্ব কথা ভাগৱতৰ 9ম স্কন্ধত আমাক অম্বৰীশ উপাখ্যানৰ যোগেদি কৈছে যে তাহান মহিমাময়ী কি কৰিব তোমাত, ঋষিৰ সাপেও ক্ষমা নভৈলে কজাত। মহামুনি শুকে কৈছে পৰীক্ষিতক, হে নিপতি, মই এতিয়া সেইজন বৈষ্ণৱৰ কথা কম যিজন বৈষ্ণৱক ঋষিৰ অভিসম্পাতেও স্পৰ্শ নকৰিলে। পৰীক্ষিত হতবাক হৈ গৈছে যে এনেকুৱা ৰজা এই মৰ্ত্যধামত আছিল নে? ঋষিৰ সাপে সমস্তকে স্পৰ্শ কৰে, সেইজন ৰজাক ঋষিৰ সাপেও স্পৰ্শ নকৰিলে, কি তত্ত্ব কথা। হে মোৰ গুৰু ভগৱান, আপুনি মোক বেকত কৰক। তেতিয়া কলে যে ইন্দ্ৰটো অধিক ৰজা শ্ৰীমন্ত ভৈলন্ত, মহিমাক নাপাৰিলা ৰজা মহাশান্ত। ইন্দ্ৰটো অধিকটো কি বস্তু? ইন্দ্ৰটো অধিক শ্ৰীমন্ত ভৈলন্ত। ইন্দ্ৰৰ ওপৰত এজন বহি আছে, সেইজনৰ নামটো উপেন্দ্ৰ। ইন্দ্ৰৰ ওপৰত যিজন বহে, ইন্দ্ৰৰ ওপৰত বহাজন উপেন্দ্ৰ।
সেইজনে চলনা কৰি বলিক পুতললৈ পঠিয়াই ইন্দ্ৰৰ স্বৰ্গৰাজ্যত তেওঁক দান দিছিলে। নহলে ইন্দ্ৰও স্বৰ্গশূন্য হৈছিলে। দুখ কষ্ট আৰু যান্ত্ৰণাত গোটেইখন ভ্ৰমণ কৰি ফুৰিবলগীয়া হৈছিলে। মাতৃৰ অদিতিৰ পয়ু ধৰা বটৰূপী জীৱন সাধনা, কৈশৱৰূপী পিতৃৰ সংযম সাধনা, এই দুই তত্ত্বৰ সাধনাৰ ফলত জগতৰ শ্ৰীহৰি আহি গল বিষ্ণুময় বৈষ্ণৱ তত্ত্ব, ঈশ্বৰ পুৰুষ অপদ ৰূপলে, বামন ৰূপত, বুতু ৰূপত। এই কপট ৰূপটো ধৰি হৃদয়তে থাকি ঈশ্বৰে আমাকো চলনা কৰি আছে, আমি নাজানো। সেইজননো বেলেগ বলিৰাই ক'ত আছে? বল আৰু বীৰ্যৰে আমি প্ৰত্যেকে একোজন বলিৰাই। আমাক কেৱল সুখ লাগে, আমাক কেৱল আনন্দ লাগে। সেয়ে আমি ইন্দ্ৰৰ স্বৰ্গৰ সুখৰ ৰাজ্যখন কাঢ়ি লৈছো। মনেৰে আৰু ভাৱনাৰে সৈতে এই ইন্দ্ৰিয় বাসনাবিলাকে যিজনক স্পৰ্শ কৰে সেইজন ইন্দ্ৰ। ইন্দ্ৰিয় বাসনাবিলাকে যিজনক কোনোদিন স্পৰ্শ নকৰে সেইজন উপেন্দ্ৰ। সেইজন কোন? সেইজন হল শ্ৰীমন্ত। শ্ৰী মানে জগতৰ প্ৰকৃতিৰূপী ঈশ্বৰ তত্ত্ব, মন্ত্ৰ মানে জগতৰ শ্ৰীহৰি কৃষ্ণৰ নাম গুণ শ্ৰৱণ কীৰ্তন ভক্তি। দেহ ধাৰণ কৰিও জগতৰ নাম গুণ শ্ৰৱণ কীৰ্তন ভকতিক দি পালন কৰিছে, সেইজন শ্ৰীমন্ত। সেইটো কাৰণে আমি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ বুলি কওঁ। হৰিৰ ভকত যেন শ্ৰীমন্ত হয়। কিয়? হৰিৰ ভকতে নিৰ্গুণ নিৰাকাৰ ঈশ্বৰক উপাসনা কৰে। ভগৱানৰ গুণ যশ আৰু লীলাৰ ব্যতিৰেকে ভকতে অন্য একো পাৰ্থিৱ বস্তু নিবিচাৰে, নিস্পৃহ ভকতি। এই অম্বৰীশ নামৰ ৰজাজন শ্ৰীমন্ত, জগতৰ শ্ৰীহৰিক সমস্তখিনি অৰ্পণ কৰি দিছে। হে মোৰ ভগৱান, মোৰ জীৱন যদি পালিত হৈ আছে, তুমি বিষ্ণুস্বৰূপ ঈশ্বৰে পালন কৰিছা। কিবা যদি অন্ন গ্ৰহণ কৰিছো, হে জগতৰ হৰি তুমি ভক্ষণ কৰিছা কাৰণে অন্ন গ্ৰহণ কৰিছো। ঈশ্বৰে জানো অসাত্বিক অন্ন গ্ৰহণ কৰিব? ভগৱান কৃষ্ণই কৌশল কৰি দেখাইছেই, তেওঁ সাত্বিক অন্নৰ বাহিৰে অসাত্বিক একো নলয়। কিয় নলয়? গোকুলত গোপীৰ গৃহত মাখন চুৰ কৰি কৰি খাই দেখুৱাইছে। কৃষ্ণই মাখন চুৰ কৰি কৰি খাই দেখুৱাৰ কাৰণ আছে জানে? কলি যুগত মানুহে মাখন নিবিচৰা হব মদ ভাঙৰ বাহিৰে। গম পাইছেনে বাৰু? সেইটো কাৰণে এই বেয়া বস্তুবিলাক যিবিলাকে মোৰ যদু কুলটো নাশ কৰিব বাৰুণী সুৰাৰ ৰূপ লৈ, মোৰ কুলটোকে নাশ কৰি দিব পৰা এই বাৰুণী সুৰাযুক্ত এই আসুৰী বৃত্তি আৰু বস্তুবিলাকক মোৰ ভকতে যাতে পাহৰি মই মাখন চুৰ কৰিছিলো, এই কথাটো যাতে সদায় স্মৰণ কৰে। সেইটো কাৰণে নামটো ধাৰণ কৰিলে কি? মাখন চোৰ কৃষ্ণ। প্ৰকৃততে মাখন চোৰ। কেনেকে চুৰ কৰিছে চাওকচোন। পুতনাক তেওঁ ছদিনতে কৃপা কৰিলে, হয়নে বাৰু? ছদিনতে পুতনাক তেওঁ বিষখিনি নাইকিয়া কৰি কৃষ্ণৰ অমৃতখিনি দি দিলে। পুতনা বিষাক্ত আছিলে, হয়নে বাৰু? পুতনাৰ বিষখিনি কৃষ্ণই লৈ কৃষ্ণৰ অমৃত স্পৰ্শটো দি দিলে। আৰু আমাক কি কৰি পেলালে? আমাক প্ৰত্যেককে পুতনা কৰি পেলালে। পুতনাক তেওঁ ৰাখিয়া কৰি মুক্ত কৰি থৈ গুচি গল, আমাক প্ৰত্যেককে নেদেখাকে পুতনা বনাই থৈ গুচি গল। এই পুতনা জুপি যিটো তত্ত্ব, সেইটোৱে হল আমাৰ মনৰ লোভ আৰু তৃষ্ণা। লোভ আৰু তৃষ্ণাটোৰ নাম হল পুতনা। ভগৱান কৃষ্ণক যদি ভজে প্ৰথম নাইকিয়া হব লোভ। ভগৱান কৃষ্ণক যদি ভজে দ্বিতীয়তে নাইকিয়া হব তৃষ্ণা। এই তৃষ্ণাৰ কবলত পৰিয়েতো পাণ্ডৱৰ নাতি মৃগয়ালৈ দৌৰিছিলে। এই জীৱনৰূপী তৃষ্ণাৰ মিছাবিলাকৰ পৰা আমি কেনেদৰে মুক্ত হম? জগতৰ শ্ৰীহৰিয়ে কৈছে মোক স্মৰণ কৰা। মই জগতৰ শ্ৰীহৰি কৃষ্ণ আনন্দময় সত্তা, সমস্ত জগতৰ ময়েই হলো পৰিপূৰ্ণ আনন্দ। মোক যদি এবাৰ মাতি দিয়া, মই তোমাৰ হৃদয়ৰ মাখন চুৰ কৰি খাবলৈ লাগি যাম।
দেখা মাখন কৃষ্ণই নেখায়, কৃষ্ণই শিকিৰা টাঙি থোৱা লুকুৱাই থোৱা মাখনকণে খায়। তাকো বৰ কৌশল কৰি খাইছে চাওকচোন। যিজনে দৃষ্টি দিলে জগত সৃষ্টি হৈ যায়, যিজনে বাক্য ৰাখি দিলে গীতা আৰু বেদ হৈ যায়, যিজনৰ বাণী কীৰ্তন কৰিলে ভাগৱত হৈ যায়, সেইজন ভগৱানে মাখন চুৰ কৰিবৰ সময়ত কম লীলা কৰিছেনে? কাঠৰ গধুৰ পথালি উৰালটো টানি টানি আনিছেনে নাই? কৃষ্ণই পথালি উৰাল এটা টানি অনা নাই। কেশৱে জানো উৰাল টানিব লাগে? তেওঁৰ কাম কি? তেওঁতো নিজেই বেদবক্তা। উৰালটো টানি আনি শিকিৰাৰ তলত থৈছে, থৈ পেলাই লগৰজনক কৈছে, তুমি পেট পেলাই শুই দিয়া ইয়াৰ ওপৰত। তেওঁ লগৰে গোপবালকজন কি কৰিলে? উৰালৰ ওপৰত পথালি হৈ পেটটো পেলাই শুই দিছে। আকৌ লগৰজনক কৈছে কি বুলি? তুমি ইয়াৰ ওপৰত থিয় হৈ দিয়া। সববোৰ কৃষ্ণই কৈ আছে, সিহঁতি কৰি আছে। কিন্তু তাৰ পাছত সিজন গোপবালক সেই শুই থকাজনৰ ওপৰত থিয় হৈ দিলে। কৃষ্ণই কি কৰিছে? তেওঁৰ ওপৰত বগাই গৈ কান্ধত উঠি পেলাই কৈছে, এতিয়া মোৰ ফালে চোৱা। প্ৰত্যেকজন গোপবালককে কৈছে, এতিয়া মোৰ ফালে চোৱা, কেনেকুৱা লাগিছে? বোলে অনন্য সুন্দৰ লাগিছে। গোটেই জগতকে প্ৰতিপালন কৰি থকা জন এনেদৰে যত্ন কৰি যে কান্ধত উঠিব লগা হৈছে, এইটো দেখি বৰ আনন্দ লাগিছে। গোপবালকসকল ভগৱান কৃষ্ণ নিজেই। কৃষ্ণময় তত্ত্বই যোগীয়ে হৃদয়ত দৰ্শন নোপোৱা কৃষ্ণৰ লগত একেলগে খেলিবলৈ পোৱা গোপবালক কিমান পবিত্ৰ ঈশ্বৰ তত্ত্ব। সেইটো কাৰণে কি কৈছে? সমস্ত জগতকে প্ৰতিপালন কৰি থকা জনে ইমান যত্ন কৰি উঠিলত দেখিবলৈ বৰ ভাল লাগিছে। গোপবালকসকলে উত্তৰ দিছে, এতিয়া মই তোমালোকক কি দিম সেয়া চাই লোৱা। এই বুলি গোপালে মাখনৰ পাত্ৰটোৰ পৰা মাখন আনি প্ৰত্যেককে খুৱাইছে। প্ৰত্যেকজনে খাই পেলাই কৈছে যে মাখন বহুত খালো, তুমি আনি দিয়া মাখনৰ সমান মধুৰ আজিলৈকে কোনোদিন ক'তো পোৱা নাই। তাৰ পাছত কৃষ্ণই এচেলেক মাৰি চাইছে, সঁচা এয়া মাখন নহয়, এয়া অমৃত। আৰু কি কৰিলে? বাকী যিখিনি আছিলে গোটেইখিনি বান্দৰক খুৱাই দিছে, মানৱক নিদিলে। গোপালক দিলে আৰু বান্দৰক দিলে। বৰ ডাঙৰ তত্ত্ব। এতিয়া আমি বুজিব লাগিব কৃষ্ণ প্ৰকৃততে মাখন চোৰ হয় নে নহয়। আমাক পোনপটীয়াকে কথাকেইটা দেখুৱাই দিয়াহেঁতেন আমি বুজি পালোহেঁতেন। ইমান নাটক কৰি দেখুৱাই আমাক সেই মায়াৰ দৃশ্যটো কিয় দেখুৱালে? কৃষ্ণই কৈছে, তোমালোক প্ৰত্যেকে একো একোটা, দুইটা মোৰ ডাঙৰ কঁকালটো সৰু, মোৰ অবিহনে একো একোটা পথালি উৰাল হৈ এই পৃথিৱীত পৰি আছা। আমাক প্ৰত্যেককেই জড় কৰি একোটা একোটা উৰাল কৰি জগতৰ শ্ৰীহৰিয়ে এই মাটিত শুৱাই থৈছে। তেওঁ নিজেই শক্তি হৈ, তেওঁ তত্ত্ব হৈ আমাক তেওঁ নিজেই টানি টানি দাঙি দিয়ে, লম্বমান কৰি দিয়ে। নহলে আমি প্ৰত্যেকেই পথালি আৰু আজল মথালি। আমি জীৱনত সৎ বস্তু ভাল বস্তু বৰণ কৰিব নিবিচাৰো, আমি সদায় বেয়াৰ ফালে যাব বিচাৰো। জগতৰ শ্ৰীহৰিয়ে কষ্ট কৰি সেই পথালি উৰালটো থিয় কৰাৰ দৰে আমাৰ চিত্ত বুদ্ধি আৰু মনক লম্বমান কৰি দিলে। এই অজ্ঞানৰূপী জড় দেহটোত একো নাই। এই জড় দেহটো চৈতন্য হৈ আছে কৃষ্ণৰ শক্তিত। এই কৃষ্ণৰ শক্তিৰে চৈতন্য এই দেহ অজ্ঞান আৰু অবিদ্যাৰ উৰাল। এই অজ্ঞান আৰু অবিদ্যাৰ উৰালটোক তেওঁ লম্বমান কৰি এজন গোপবালকক খুৱাই দিছে, মই তোমাৰ শিৰত বাস কৰা বিদ্যা আৰু বুদ্ধি। এই উৰালটোত ঘূৰাই দিয়া গোপবালকজন হল কি? আমাৰ শিৰত থকা বিদ্যা, স্মৃতি। দ্বিতীয়জন গোপবালকক তাক লম্বমান কৰাই দিছে, কৰাই পেলাই আমাক বুজাইছে, তুমি অজ্ঞান, মই জ্ঞান। এই জ্ঞানজন হল বালক, এই জ্ঞানৰ ওপৰত মই বহুৱাই দিছো এজন গোপবালক। সেইজন কোন? সেইজন হল বুদ্ধি, সেইজন হল
বুদ্ধিৰ ওপৰত বাসুদেৱ নিজে বাসুদেৱ কৃষ্ণ হ'ল মহাবুদ্ধি যিজনৰ বাক্যত বেদ যিজনৰ গীতত গীতা যিজনৰ কীৰ্তনত ভাগৱত কীৰ্তন দশম ঘোষা দত্তাৱলী সেইজন কৃষ্ণস্বৰূপ ঈশ্বৰৰ অমৃতময় তত্ত্ব আমি কোনো শৃংখলাবদ্ধ নহয় আমাক খন্তেক সময়হে হৰি সেৱা লাগে সেইকণ সময় পোৱাৰ পাছতে আমি আকৌ মায়াৰূপী সংসাৰ মৃগ খেদিবলৈ গুচি যাওঁ আমি কোনো শৃংখলাবদ্ধ নহয় আমি প্ৰত্যেকেই বিশৃংখলজনকে কোৱা হয় বান্দৰ বুলি যাৰ জীৱন শৃংখলাবদ্ধ নহয় সেয়াই বান্দৰ মোৰ ভকতি নহলেও মোৰে জীৱ মই পুণ্য বুলি মই তোমালোকক সদায় ভাবো মোৰ এই মাখন ৰূপী নাম গুণ শ্ৰৱণ কীৰ্তন ভক্তি অকণমান পান কৰি দিয়া এই বিশৃংখল বান্দৰবিলাক চব শৃংখলাবদ্ধ হৈ যাব অম্বৰীশ ঈশ্বৰ কৃষ্ণৰ আকাশৰূপী তত্ত্ব ঈশ্বৰ কৃষ্ণৰ এই আকাশৰূপী অনন্তমুখী তত্ত্ব কেনেবাকে যদি কৃষ্ণৰ কৃপাত আমাৰ যদি সন্মুখ হয় আমাৰ 10টা ইন্দ্ৰিয় দমন হ'ব মন সংযম হ'ব বুদ্ধি পৰিষ্কাৰ হ'ব চিত্ত আৰু মনৰ শুদ্ধতা আৰু পবিত্ৰতাৰে আমাৰ মন হ'ব অনন্তমুখী ঈশ্বৰমুখী আকাশমুখী দুষ্ট বুদ্ধিৰূপী দুৰ্বাস আৰু অভিসম্পাতে আমাক আৰু কেতিয়াও স্পৰ্শ কৰিব নোৱাৰিব দুৰ্বাস আৰু মনোগত চক্ৰতকে ভগৱান কৃষ্ণৰ ঈশ্বৰমুখী চক্ৰ বহুত শক্তিমন্ত যদিও কৃষ্ণৰে কুলগুৰু এই দুৰ্বাসাৰ চক্ৰৰে অম্বৰীশক স্পৰ্শ নকৰি দুৰ্বাসাৰ পাছে পাছে খাব মানুহ আমাৰ জীৱনতো সেইপাত চক্ৰ শ্ৰীহৰিয়ে এৰিয়ে থৈছে যদি সৎ চিন্তা সৎ বুদ্ধি সৎ উপাসনাৰে যদি তুমি মোক পাব বিচাৰিছা মই তোমাক সদায় ৰক্ষা কৰিম কিয়নো মই অম্বৰীশ স্বৰূপ ঈশ্বৰ তত্ত্ব মোৰ কণ্ঠত যিদৰে কৌস্তভ আছে নৱম স্কন্ধত মোৰ ভকতৰ মহিমা দেখাইছো মই কেৱল ভগৱানৰ মহিমা দেখুৱাই নহয় নৱম স্কন্ধত ভগৱান কৃষ্ণই দেখুৱাইছে ভকতৰ মহিমা ভকত কিমান পৰিষ্কাৰ পৰিচ্ছন্ন আৰু ঈশ্বৰ কৃষ্ণৰ কৃপাৰ প্ৰসাদ লাভ কৰাৰ যোগ্য হৈ যাব পাৰে ই তত্ত্ব কথা জগতৰ শ্ৰীহৰি কৃষ্ণ মানে অমৃত কৃষ্ণই অমৃত সত্য হল ৰাম প্ৰেম হল কৃষ্ণ বল আৰু বীৰ্য হল বলৰাম সংশয় ছেদনৰ তত্ত্ব হল পৰশুৰাম কপট ৰূপ হল বামন জগতৰ শ্ৰীহৰিয়ে নিজৰ যশ গুণ আৰু লীলা এই তত্ত্ববিলাকৰ যোগেদি আমাক বুজাব বিচাৰিছে আমাক শিকাব বিচাৰিছে একান্ত চিত্তে ভগৱান কৃষ্ণত আশ্ৰয় লোৱা ভগৱান কৃষ্ণত আশ্ৰয় লোৱাৰ পাছত আৰু আপোনাক দ্বিতীয় একো আশ্ৰয়ৰ প্ৰয়োজন নাই যিহেতু কৃষ্ণ মানে আত্মাৰ পৰিপূৰ্ণ আনন্দ যি আনন্দত পুতনা নামৰ ৰাক্ষসী বধ হৈ যায় যি আনন্দত চক্ৰবাত নামৰ অসুৰ বধ হয় যি আনন্দত যিমানবিলাক কংসৰ অনুচৰ আছিলে কংসাসুৰৰ অনুচৰবিলাক সকলো বধ হৈ গুচি যায় সেইজন কৃষ্ণৰ স্পৰ্শ আমাৰ এই পথালি উৰাল ৰূপী জীৱনত লাগিব এই অজ্ঞান আৰু অবিদ্যাৰ ভক্তিহীন এই উৰালটোক জগতৰ শ্ৰীহৰি কৃষ্ণ তত্ত্বৰে আমি লম্বমান হৈ প্ৰতিষ্ঠিত হ'বলৈ দিব লাগিব অম্বৰীশ স্বৰূপ ভকতৰ তত্ত্বৰে গুৰু ভগৱান শুকদেৱে পৰীক্ষিতক কৈছে হে মহাভকত পৰীক্ষিত হে পাণ্ডৱৰ নাতি যিজন বৈষ্ণৱক ঋষিৰ সাপেও স্পৰ্শ নকৰে সেইজন বৈষ্ণৱৰ তত্ত্ব মই তোমাক এতিয়া বেকত কৰিম সেইজন শ্ৰীমন্ত ইন্দ্ৰ ঐশ্বৰ্য আৰু বিভূতিৰ সম্পদতকৈও শ্ৰীমন্তযুক্ত ঈশ্বৰ তত্ত্ব থকা ভকতজনৰ সম্পদ অনন্তমুখী ইন্দ্ৰৰ সম্পদে কেৱল সুখলৈকেহে নিব পাৰে শ্ৰীমন্তযুক্ত সম্পদে
সুখ দুখ সমস্ত বিলাকক অতিক্ৰম কৰি মুখ্য সুখৰ পৰম আনন্দ জীৱন্ত কালতেই আমাক দি দিব পাৰে। মুখ্য সাধন মৰাৰ পাছত হলে হ'ব জানো? মুখ্য সাধন মৃত্যুৰ পাছত হলে হ'ব জানো? মৃত্যুৰ সময়ত যদি মুখ্য সাধন হবলৈ হয় তেতিয়াহ'লে আমি ভীষ্ম হৈ 58 দিন সৰসজ্জাত শুব লাগিব। এই সৰৰূপী সজ্জাত 58 দিন শুই থকাটো কম জটিল কাম নহয়। অনাহাৰে অনিদ্ৰাৰে 58 দিন শয়ন কৰিব লাগিব যদিহে আমি ভগৱান কৃষ্ণৰ পবিত্ৰ ৰহস্য ভক্তিৰ নাম গুণ শ্ৰৱণ কীৰ্তন আৰু ঈশ্বৰ কৃষ্ণৰ উপাসনাৰ তত্ত্ব আমি যদি নাপাওঁ। কৃষ্ণৰ ভকতিতকে শ্ৰেষ্ঠ সম্পদ এই জগতত একো নাই। কৃষ্ণৰ ভকতিৰ সম্পত্তিৰে শ্ৰীমন্ত হৈছে কোন? অম্বৰীশ। অম্বৰীশ স্বৰূপ ভকতৰ ভকতিৰ তত্ত্ব। হে কৃপালু পাপ পাণ্ডৱ সমস্ত আমি প্ৰত্যেকেই হৃদয়ত প্ৰতিপালন কৰিবলৈ অভ্যাস কৰিব লাগিব। অম্বৰীশে কাম কৰিছিলে সমস্তখিনি হৰি তৰ্পণ কৰি। হে জগতৰ শ্ৰীহৰি, মোৰ চিত্ত বুদ্ধি আৰু মনৰ সুখ আনন্দ তুমি হৈ যোৱা। মই যি কৰি আছো সমস্তখিনি তোমাক অৰ্পণ কৰিছো। তোমাৰ যদি সেৱাৰ কাৰণে মোৰ জীৱনটো যদি উৎসৰ্গিত হয় তেতিয়াহ'লে এই জীৱন তেতিয়াহে ধন্য হ'ব। অম্বৰীশে জীৱনটোক উৎসৰ্গা কৰিলে প্ৰেক্টিকেলি, কেৱল মুখেৰে নহয় কৰি পেলাই। কাক তৰ্পণ কৰিছে? ভগৱান কৃষ্ণক তৰ্পণ কৰি দিছে। কৃষ্ণৰ ভকত কিমান উদাৰ, কিমান বিশাল। সুখদেৱ স্বৰূপ গুৰুজনে এটা পৰীক্ষিতক দেখুৱাব। ভাগৱতৰ 9ম স্কন্ধ ভাগৱত ভগৱন্তৰ কণ্ঠ, যাৰ কণ্ঠত কৌস্তভৰূপী অমৃতময় তত্ত্ব। এই তত্ত্ব কথা আমি শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ জীৱন ধন্য হ'ব। ভগৱান কৃষ্ণৰ কথাৰেহে আমাৰ জীৱনটো ধন্য হ'ব লাগে। সেইবাবে এই কথা পোৱাটো বৰ দুৰ্লভ। সুলভ সত্যটো নহয়, তেতাটো নহয়, দাপৰতো নহয়, কলিতো নহয়। কৃষ্ণৰ কীৰ্তন অতি দুৰ্লভ। কাষতে থাকিলেও নাপায়, বহুত আঁতৰত থাকিলেও পায়, হয়নে বাৰু? কৃষ্ণৰ কথা পাবলৈ জীৱৰ ভাগ আছে। প্ৰত্যেক জীৱই কৃষ্ণৰ কথাত কাণ দিব নোৱাৰে। শ্ৰীহৰি কৃষ্ণৰ যি জীৱৰ প্ৰতি অমৃত দৃষ্টি আছে, জগতৰ শ্ৰীহৰি কৃষ্ণৰ যি জীৱৰ প্ৰতি কৃপা আছে, দয়া আছে, সেই জীৱহে কৃষ্ণ কথাৰ ফালে ধাৱমান হয়। সেইবাবে কোনোবাজন আহিব নোৱাৰিলে নিন্দা কৰিব নাপায় আকৌ দেই। কোনোবাজন যদি আহিব পৰা নাই, শ্ৰীহৰিয়ে তেওঁক কৃপা কৰা নাই, সেয়া তেওঁৰ দোষ নহয় আচলতে, হয়নে বাৰু? হৰিৰ এই পবিত্ৰ তত্ত্বৰ ওচৰলৈ সাধুৰ সংগত ভগৱন্তৰ গুণদোষ আৰু লীলাৰ কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ ভগৱান কৃষ্ণৰ দয়া আৰু কৃপা লাগিব জনমে জনমে। সেইজন শ্ৰীহৰি কৃষ্ণৰেই ভকতিৰ তত্ত্বৰূপী অম্বৰীশৰ ভক্তিৰ তত্ত্ব আজি কীৰ্তন হৈছে। কৃষ্ণ